পঞ্চতীৰ্থ খ্যাত হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়ত গণেশ পূজাত ভক্তৰ সমাগমত মুখৰিত। আজি গণেশ পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ দেৱালয়ত গণেশ পূজা উদযাপন কৰা হৈছে। হাজোৰ পঞ্চতীৰ্থৰ ভিতৰত এখন ঐতিহাসিক স্থান হৈছে শ্ৰী শ্ৰী গণেশ দেৱালয়। আজি গণেশ পূজাত শ্ৰী শ্ৰী গণেশ দেৱালয়ত বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হয়। ইফালে ভক্তসকলে হাতে হাতে ধূপ নৈবাদ্য চাকি বন্তি লৈ মনোবাঞ্ছা সিদ্ধিৰ হকে পুৱাৰ পৰাই দীঘলীয়া শাৰী পাতি ৰৈ থকা দৃশ্যই দেৱালয়ৰ প্ৰাংগণত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। এই গণেশ পূজাত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি গোলক দাসে সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। গণেশ পূজাক কেন্দ্ৰ কৰি হাজোৰ শ্ৰী শ্ৰী গণেশ দেৱালয়ত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। এখন তীৰ্থস্থান এই গণেশ মন্দিৰত আমি আয়োজন কৰোঁ গণেশ পূজাৰ, আৰু এই পূজাভাগ প্ৰতি বছৰৰ দৰে এইবাৰো কৰিছোঁ। আমি সমগ্ৰ অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ, আৰু এইবাৰ আমাৰ ৪৫তম গণেশ পূজা, আৰু এই পূজাত প্ৰতি বছৰে যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহে, আৰু এইবাৰো আমি প্ৰায় ৫ সহস্ৰাধিক দৰ্শনাৰ্থী আমি আশা কৰিছোঁ, আয়োজন কৰিছোঁ। আগন্তুক সময়তো যাতে এই পূজাখন আমি ভালদৰে নিয়াৰিকৈ চলাই যাব পাৰোঁ, তাৰ বাবে আমি সমগ্ৰ অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এতিয়ালৈকে প্ৰায় ১৫০০ ভক্ত আহি তেওঁলোকে দৰ্শন কৰি ওলাই গৈছে, আৰু দুপৰীয়া আমাৰ ইয়াতে ভোগৰ ব্যৱস্থা আছে, আৰু লঘু ভোগ আমাৰ যিখিনি প্ৰসাদ আছে সেই প্ৰসাদখিনি দৰ্শনাৰ্থীয়ে দৰ্শন কৰাৰ পিছত প্ৰসাদখিনি গ্ৰহণ কৰিছে। ইয়াৰ পিছত দুপৰীয়া ভোগৰ ব্যৱস্থা আছে, গতিকে তেওঁলোক ভোগৰ কাৰণেও আহিব দুপৰীয়া সময়ত। হাজো পুণ্যভূমি, হিন্দু মুছলমানৰ সমন্বয় ক্ষেত্ৰ, আজি পূজা উপলক্ষে কি বাৰ্তা? চাওক, হাজোৱে সদায় এটাই বাৰ্তা দি আহিছে, হাজোৱে সদায় সমগ্ৰ দেশবাসীক এটা বাৰ্তা দিছে যে সমন্বয় আৰু ভাতৃত্ববোধ আমাৰ জীয়াই থাকিব লাগে। আৰু আপোনালোকে জানে যে প্ৰতি বছৰে ইয়াত মণিকূট উৎসৱৰ দৰে অনুষ্ঠানো আয়োজন হৈ আহিছে, য'ত আমি হাজোৰ পৰাই সমগ্ৰ বিশ্ববাসীকে ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আজি পূজাৰ দিনাও ইয়াত দেখিবলৈ পাইছে যে আমাক যথেষ্ট সহায় কৰিছে ইয়াৰ ওচৰ চুবুৰীয়া সকলো অঞ্চলৰ মানুহে। গতিকে এই পূজাখনৰ জৰিয়তে আমি সমন্বয় আৰু ভাতৃত্ববোধ জীয়াই থকাটো আমি বিচাৰোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।